Hi, hello, namaste, and welcome back to my YouTube channel. আপোনালোক সকলোকে এক নতুন ভিডিও লৈ স্বাগতম জনাইছো। ভিডিওটো স্কিপ নকৰাকে চাই থাকক। এটো চাক। এটো কয় জুম কাল্টিভেশন। কেনেকৈ ধানৰ পথাৰবোৰ স্টেপ কে বনাইছে চাওক। সেই ওপৰৰ পৰা একেবাৰে স্টেপ কৰি একদম হৌতালকে চাওঁ যিমানখিনি দেখাব পৰা আপোনালোকক দেখাম ৰাস্তাত আৰু যিখিনি নাই আৰু তো চাই থাকক। A few moments later. Itu saya log rasta palo itu. Horu jharna. Five minutes later. Mini waterfall. Namsen. Crossing hoy ase guys, sab iman khatta rasta oi aste Few moments later. sab guys বৰ্তমান আমি আহি পালো। এইটোৱেই হল অসমৰ ভিতৰত তৃতীয়তম বৃহৎ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, যাৰ নাম হল কাৰ্বি লাংকি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট, স্থিত কাৰ্বি আংলং। আৰু এই প্ৰকল্প জলবিদ্যুৎ প্ৰকল্পটোৰ কেপাচিটি 100 মেগাৱাট। এইটোৱে হ'ল কাৰ্বি লাংকি হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্টৰ মেইন ডেম। এতিয়া আপোনালোকে চাব পাৰে 7টা চুইচ গেট আছে। 7টা চুইচ গেটে বৰ্তমান যোৱা হৈ আছে। আৰু যোৱা বছৰ বাৰিষা টাইমত যিটো নিউজ চেনেলত দেখুৱাই আছিলে যে লেণ্ডশ্লাইড হৈছিলে বুলি দেখুৱাই আছিলে কাৰ্বি লাংকি হাইড্ৰ প্ৰজেক্টত এইখিনি চাওক। এইখিনি ঠাইতে লেণ্ডশ্লাইড হৈছিলে আৰু এই নিউজটোৱে যোৱা বছৰ আমি টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পাইছিলোঁ। চাওক আমি এতিয়া অলপমান আগলৈ গৈ আছোঁ। চাওঁ যদি আপোনালোকে যোনটো দেখুৱাইছে আপোনালোকক ডেম, সেই ডেমটোৰ ওপৰত আমি উঠিব পাৰোঁ নেকি। যদি পাৰ্মিশ্যন দিয়া তেনেহ'লে ওপৰৰ পৰা আপোনালোকক উঠি পেলাই দেখুৱাম আৰু। তো ভিডিঅ'ত আপোনালোকে
ওপৰৰ চাইডত পুৰা লেণ্ডশ্লাইড হৈ আছে, পুৰা লেণ্ডশ্লাইড। আৰু অকণমান আগলৈ চাওঁ, যাব পাৰোঁ নেকি, যাবলৈ চেষ্টাটো কৰি আছোঁ। যাব পাৰিলে যাম, যাবলৈ ৰাস্তাই নাই। যোৱাবাৰ যিটো লেণ্ডশ্লাইড হৈছিলে, ইয়াতে মেইন লেণ্ডশ্লাইড। কি ধৰণে লেণ্ডশ্লাইড হৈ পৰিস্থিতিখিনি বেয়া হৈ গৈছে। চাওক, ভয়ংকৰ লেণ্ডশ্লাইড হৈছিলে। চাওক, আৰু এইটোৱে হ'ল কাৰ্বি লাংটিৰ মেইন ৰিভাৰ। ইয়াতে ইয়াক বান্ধি পেলাই ইয়াৰ পৰা ইলেক্ট্ৰিক প্ৰডিউচ কৰা হয়। চাওক, মই নামি পেলাই আৰু ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ইয়াত অহাৰ পাৰ্মিশ্যন আছে নে নাই সেইটোহে মেইন কথা। বাট নামি আছোঁ মই তললৈ। এই ৰাস্তাটো চাওক, এইটো চাওক, পুৰা টিনেৰে সৈতে বনোৱা। মই গৈ আছোঁ, আপোনালোকে চাই থাকক। ভয় লাগি আছে, ভাঙি চাঙি যদি যায় চেচ। পাৰ্মিশ্যন আছে, গৈছিলি? মানুহ আছে তাত? পাথাৰলৈ যাব পাৰে না? ভাইটি কেনে লাগিছে আহি পেলাই? মজা লাগিছে না? এইটো চাওক, এইটো হ'ল কাৰ্বি লাংটিৰ মেইন ৰিভাৰ। ভাইটি অলপ চাৰিটা বটা দি আছে, মজা লাগি আছে। ভাইটি কামপুৰৰ পৰা আহি কেনেকুৱা লাগিছে? মজা লাগিছে না? আৰু এইপিনে চাওক, লেণ্ডশ্লাইড। কেনে ধৰণৰ লেণ্ডশ্লাইড ওপৰৰ পৰা চাওক, গোটেই লেণ্ড ভাঙি আহি ইয়ালৈকে নামিছে। পুৰা পুৰি লেণ্ডশ্লাইড হৈছে এইখিনি এৰিয়াত। বৰ্তমান আমি আছোঁ হাইড্ৰ' প্ৰজেক্ট, ইলেক্ট্ৰিক প্ৰজেক্টৰ মজা লাগি আছে। কমা নাজাৰটো চাওঁ, পুৰা মজা লাগি আছে। নদীটো মজা না? চাওক, সেই ওপৰত যে মই অথনি দেখুৱাইছিলোঁ আপোনালোকক, কি হিচাপত লেণ্ডশ্লাইড হৈছিলে চাওক। এইটো ঘটনা হৈছে 2020 যেতিয়া হেভি ৰেইন হৈছিলে, তেতিয়া সেই লেণ্ডশ্লাইডটো হৈছিলে। আৰু তলত আছে আমাৰ ডেম, মেইন ডেম। আৰু এইবোৰ হ'ল চব কণ্ট্ৰল ৰুম। সেই তাৰ পৰা আমি আহিছোঁ, পাৰ হৈ আমি যাম এইটো চাইডত, ইপাৰৰ পৰা সিপাৰ। কি ধুনীয়া জেগা, আহিয়ে ভাল লাগিছে।
পাৰৰ পৰা আহি পালো এইটো পাৰ মজা ভাইটিসকল আছে ইয়াতে ফাইনেলি আমি পাৰ্মিশ্যন পালো হা ফাইনেলি আমি পাৰ্মিশ্যন পালো আপোনালোকৰ কাৰণে আমি ইমান কষ্টকে পাৰ্মিশ্যন লৈ আহি এতিয়া আপোনালোকক আমি সম্পূৰ্ণ ডেমটো দেখা বিচাৰিছো আহক ডেমটো আমি মনোৰঞ্জন কৰো লাইক কৰিব আৰু খালি লাইক সাবস্ক্ৰাইব কৰিব নাপাহৰিব একদম মজা এইটো কয় মেইন মজা তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো লগ পাম এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই ঘৰলৈ যাম বুলি ওলাইছিলোঁ আৰু ইয়াতে ৰাস্তাতে এটা বিষ্ণু মন্দিৰ আছিলে আমাৰ কিবা মন গ'ল আমি এপাক বিষ্ণু মন্দিৰটো চাই আহোঁ বুলি আহিছিলোঁ কিন্তু আজি ইয়াত আহি গম পালোঁ যে জন্মাষ্টমী বুলি কিন্তু যে ইয়াতে পালন কৰা হয় সেইটো গম পোৱা নাছিলোঁ আমাৰ সৌভাগ্য আমি আজি আহিলোঁ ইয়াতে আহি আজি আমি প্ৰসাদ খাবলৈ পাইছোঁ খিচুৰি ঢেৰ কিবা কিবি আমি খাবলৈ পালোঁ চাবলৈ গ'লে আজিৰ দিনটো আমাৰ ভালে কুশলে গ'ল আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ চ' লেটছ গ'